মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা টপিক লৈছো আমাৰ চেপ্টাৰ 1ৰ তো সেই টপিকটোৰ নাম হ'ব শতকৰা সংযুতি বুলি কয় পাৰ্চেন্টেজ কম্পজিশন বুলি কয় এতিয়া মনত ৰাখিবা যিকোনো এটা যৌগত যিকেইটা মৌলৰ দ্বাৰা গঠিত সেই মৌল কেইটাৰ আমি পাৰ্চেন্টেজ জানাটো বহুত জৰুৰী মানে যেনে ৱাটাৰ পানীৰ কথা তোমালোকে ভাবা পানী দুটা মৌলৰ দ্বাৰা গঠিত এটা হ'ব হাইড্ৰোজেন এটা হ'ব অক্সিজেন এতিয়া এই ৱাটাৰত এই পানীত H2O হাইড্ৰোজেনৰনো কিমান পাৰ্চেন্টেজ আছে অক্সিজেনৰনো ভৰ হিচাপে মাছ হিচাপে কিমান পাৰ্চেন্টেজ আছে সেইটো আমি জানিব লাগিব পাৰ্চেন্টেজটো উলিয়াব লাগিব পাৰ্চেন্টেজ কম্পজিশনটো তো এতিয়া আমি কেনেকৈ উলিয়াই সেইটো আমি নেক্সট পেজত আমি পাম এতিয়া তুমি ইয়াৰ কাৰণে এটা কাম কৰিব লাগিব কি কৰিব লাগিব H2 ৰ মোলাৰ ভৰ প্ৰথমতে উলিয়াব লাগিব মোলাৰ ভৰ কেনেকৈ উলিয়াই আগতে শিকাইছো তো দুটা হাইড্ৰোজেন আছে 2 ইনটু হাইড্ৰোজেনৰ মাছ 1.008 প্লাস অক্সিজেনৰ মাছ কিমান 16 তো মোলাৰ ভৰৰ একক গ্ৰাম পাৰ মোল -1 গ্ৰাম মোল -1 মনত ৰাখিবা হৈ গ'ল এতিয়া এইখিনি যোগ কৰিলে 18.02 অলপ কিবা মানটো চেঞ্জও পাব পাৰা তোমালোকে চাই ল'বা তো কিতাপত যিটো আছে মই সেইটোৱে দিছো এতিয়া ইমান গ্ৰাম পাৰ মোল হৈ গ'ল এতিয়া H2 ৰ মোলাৰ ভৰ আমি পাই গলো এই 18.02 গ্ৰাম এটো পাৰ মোল বুলি কয় মানে এক মোল পানীত 18 গ্ৰাম থাকে সেইটো তোমালোকে বুজি ল'ব লাগিব ইমান গ্ৰাম পাৰ মোল তাৰমানে এক মোলত 18 গ্ৰাম থাকে সেই কথাটো মিনিংটো বুজি ল'ব লাগিব এক মোল ৱাটাৰৰ ভৰ হ'ব এতিয়া কিমান গ্ৰাম 18 গ্ৰাম মানে এক মোলত 18 গ্ৰাম থাকে হৈ গ'ল এতিয়া তুমি কি কৰিবা H2O ত হাইড্ৰোজেনৰ ভৰৰ শতকৰা পৰিমাণ উলিয়াব লাগে এতিয়া কি কৰিবা যেটো টোটাল H2O ৰ যেটো টোটাল ভৰ পাইছা সেইটো তলত লিখিব লাগে হৈ গ'ল হাইড্ৰোজেন কেইটা আছে কোৱা দুটা আছে সেইকাৰণে দুইটো লিখিব লাগিব ইনটু হাইড্ৰোজেনৰ মাছ কিমান 1.008 গ্ৰাম ইনটু যেটো শতকৰা পাৰ্চেন্টেজ উলিয়াবা 100 ৰে পূৰণ কৰিব লাগিব তো এতিয়া মনত ৰাখিবা যেটো মৌলৰ উলিয়াব লাগে তাৰ ভ্যালুটো ওপৰত লিখিব লাগে তাৰ মাছটো ওপৰত লিখিব লাগে আৰু যেটা আছে সেইটো হিমান সংখ্যাটো লিখিব লাগে আৰু ইনটু 100 কৰিব লাগে এইখিনি কৰিলে কিমান পাবা চোৱা তোমালোকে এতিয়া তুমি কিমান পাবা এইখিনি যদি ক্যালকুলেট কৰা 11.18% পাই যাবা মানে ওয়াটাৰত হাইড্ৰোজেন ইমান পাৰ্চেন্টেজ থাকে এটা পাৰ্চেন্টেজ হিচাপত তো এতিয়া নেক্সট H2O ত অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ কিমান আছে এইটো উলিয়াম তো এতিয়া টোটালটো লিখিব লাগে ওয়াটাৰৰ মাছ মোলাৰ মাছটো টোটালটো তলত লিখিব লাগে 18 গ্ৰাম আৰু অক্সিজেনৰ উলিয়াবা অক্সিজেন এটা আছে 1 ইনটু অক্সিজেনৰ মাছ 16 গ্ৰাম ইনটু 100 কৰা তো ইমানখিনি পাৰ্চেন্টেজ পাই যাবা তাৰমানে আমি কি গম পালো H2O ত 11% হাইড্ৰোজেন থাকে আৰু 88% কি থাকে অক্সিজেন থাকে ইয়াকে কয় পাৰ্চেন্টেজ কম্পজিশন উলিয়া তো এনেকৈ তোমালোকে উলিয়াব লাগিব আৰু এই দুটা হোমৱৰ্ক হিচাপত দিলেও তো তোমালোকে ঘৰত কৰি চাবা